জুনাইত বন্যহস্তীৰ চলাচল পথ মুকলিৰ দাবী স্থানীয় দল সংগঠনৰ। সংশ্লিষ্ট বিভাগক 10 দিনীয়া সময়সীমা, অন্যথা নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ। জুনাইৰ প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যৰ লেকু বিটখণ্ডৰ কাষেদি যোৱা নৱনিৰ্মিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীসহ বিভিন্ন বন্যপ্ৰাণীৰ স্বাভাৱিক চলাচল বাধাগ্ৰস্ত হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে স্থানীয় দল সংগঠনকে ধৰি একাংশ প্ৰকৃতিপ্ৰেমীয়ে। অভিযোগ অনুসৰি পথৰ মাজত নিৰ্মাণ কৰা ওখ ডিভাইডাৰৰ ফলত বন্যপ্ৰাণীৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে। বিশেষকৈ বন্যহস্তীৰ চলাচলত গুৰুতৰ সমস্যাৰ সৃষ্টি হোৱা বুলি ৰাইজৰ মাজত চৰ্চা চলিছে। স্থানীয় ৰাইজ তথা সংগঠনসমূহে বহুবাৰ সংশ্লিষ্ট বিভাগ তথা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাক এই গুৰুতৰ সমস্যা সমাধানৰ বাবে আহ্বান জনাইছিল যদিও বৰ্তমানলৈকে কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষুব্ধ হৈ পৰিছে এইসকল দল সংগঠনৰ লগতে প্ৰকৃতিপ্ৰেমীসকলে। সেয়েহে দল সংগঠন আৰু স্থানীয় ৰাইজে 10 দিনৰ ভিতৰত বন্যপ্ৰাণীৰ বাবে উপযোগী কৰিডৰ স্থাপনৰ দাবী জনাইছে, অন্যথা নিজেই ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে। আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ পবা ৰিজাৰ্ভ ফৰেষ্টখন এভাগ আছে অসমত আৰু আনভাগ আছে অৰুণাচলত। সেই ঠাইতে আপোনালোকে দেখিবলৈ পাইছে যে চৰকাৰে ইমান ধুনীয়াকৈ ৰাস্তাটো নিৰ্মাণ কৰি দিছে যদিও ৰাস্তাৰ মাজত যিসমূহ ডাঙৰ ডাঙৰ বেৰিকেড আঁৰি দিছে, সেই বেৰিকেডসমূহৰ পৰা আমাৰ ইটো বনাঞ্চলৰ পৰা সিটো বনাঞ্চললৈ যেতিয়া নেকি জীৱ জন্তুসমূহ অহা যোৱা কৰে তেতিয়া বহুতো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আচলতে এই ৰাস্তাটোত এই বেনাৰখন আঁৰি দিছে যদিও ইয়াৰ দিয়ে কেৱল হাতী বুলিয়ে নহয়, বহুতো ধৰণৰ হৰিণা, কেইদিনমানৰ আগতে অজগৰ এটাও পাৰ হৈ গৈছে এই ৰাস্তাৰ পৰা। কিন্তু তেনেস্থলতে ইয়াতে দ্ৰুতবেগী অহা গাড়ীসমূহে যেতিয়া নেকি দুৰ্ঘটনাত পতিত কৰিব জীৱ জন্তুসমূহক, তেতিয়া আচলতে আমাৰ বহুখিনিয়ে ক্ষতি হ'ব। এই ক্ষতিসমূহ তেওঁলোক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাও এই কথাবোৰ নিৰ্মাণ কৰি থকাৰ সময়তে এই কথাখিনি গুৰুত্ব ৰাখিব লাগিছিলে তথা আৰু আমাৰ গড় কাপ্তানি বিভাগ আৰু লগতে বন বিভাগেও এই দিশসমূহ ভালদৰে যদি চালি জাৰি নাচায় তেনেহ'লে কিন্তু ভৱিষ্যতৰ দিনলৈকে আমাৰ পবাৰ যিসমূহ জীৱ জন্তু আছে সেই জীৱ জন্তুসমূহৰ কাৰণে বিপদ কঢ়িয়াই আনিব ভৱিষ্যতৰ দিনলৈ। আৰু আমি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা আৰু বন বিভাগক অতি শীঘ্ৰেই এই ৰাস্তাৰ মাজত থকা ডাঙৰকৈ বেৰিকেডবোৰ যিসমূহ আছে সেইসমূহ আঁতৰাই দিব লাগে, কৰিডৰ বনাই দিব লাগে। আৰু এইসমূহ বেৰিকেড আঁতৰাই কৰিডৰ 11 কৰিডৰ এটা বনাই দিব লাগে। এই দাবীসমূহ অতি কম সময়ৰ ভিতৰতে যদি বন বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই কৰি নিদিয়ে তেন্তে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ সহযোগত উদ্যোগত আৰু প্ৰকৃতিপ্ৰেমী ৰাইজৰ সহযোগত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। প্ৰকৃতিপ্ৰেমী হিচাপে আমি সকলোৱে এটা কথা মনন আৰু চিন্তন কৰাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য। তাতে আমি জানো বন্যহস্তী এটা হাতীদণ্ডী বুলি সিহঁতৰ নিজস্ব ৰাস্তা থাকে, এইটো আমি সকলো প্ৰকৃতিক প্ৰেমী হিচাপে আমি জানো। আৰু প্ৰকৃতিৰ লগত যদি ইক'চিষ্টেমটো যদি সামঞ্জস্য নাথাকে তেনেস্থলত আমি মানৱ সম্পদৰ লগত প্ৰাকৃতিক সম্পদ আৰু বিভিন্ন প্ৰাকৃতিক জীৱ জন্তুসকলৰ বিভিন্ন ক্ষেত্ৰত সিহঁতৰ চলা ফুৰাত যদি আমি মানৱ হিচাপে যদি বাধা প্ৰদান কৰি আহোঁ, এইটো হ'লে এটা আমি মানৱ জাতি হৈ তাক আমি বুজিব লাগে যে আমি কিমান নিকৃষ্ট কৰ্ম কৰি আছোঁ। তাতে আমি দেখিবলৈ পাইছোঁ এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা সংস্থাই যিটো ইয়াত বৰ্ড এটা আপোনালোকে পিছফালে দেখিব পাইছে, এওঁলোকে নিশ্চিত এই হাতীৰ চিহ্ন এটা দি থৈছে। আপোনালোকে ইয়াৰ পৰা মনন চিন্তন কৰিব পাৰি এওঁলোকে বোধ হয় এইখিনিত যে জীৱ জন্তু মুক্ত বিচৰণ কৰে বুলি গম পায়, কিন্তু সিহঁতৰ কাণ্ড জ্ঞান নাছিল নেকি যে এওঁলোকে ভাল এটা কৰিডৰ এই জীৱ জন্তুৰ কাৰণে নিৰ্মাণ কৰিব লাগিছিল। সেই কথাটো এওঁলোকে মনন চিন্তন কৰা আমি উপলব্ধি নহ'ল। তাত কিন্তু আমি অতিকৈ আমি প্ৰকৃতিক প্ৰেমী হিচাপে দুখ পাইছোঁ। আৰু আপোনালোকে সকলোৱে যদি মানৱ হিচাপে আমি প্ৰকৃতিৰ বিভিন্ন জীৱ জন্তুক যদি বাধা প্ৰদান কৰি আহোঁ, তাত মানৱতাৰ এইটো নিকৃষ্ট এটা নিদৰ্শন দেখুৱাতকৈ যদি আমি ভাল এটা কৰিডৰ ইয়াত স্থাপন কৰি দিওঁ আৰু অনতিপলমে যদি স্থাপন কৰি দিয়ে আৰু বন বিষয়াসকলেও ইয়াত যদি গুৰুত্বপূৰ্ণ সহকাৰে লয়, তেতিয়াহ'লে নিশ্চিত ৰূপত এটা মানৱ সমাজে যে প্ৰকৃতিৰ লগত ইক'চিষ্টেমত নিজকে সমানকৈ লৈ চলিবলৈ চেষ্টা কৰিছে, মানৱেও যে প্ৰকৃতিৰ লগত সমিল মিলেৰে ইক' ফ্ৰেণ্ডলি যাবলৈ বিচাৰিছে তাত প্ৰতিফলিত হ'ব। কিন্তু বন বিষয়াসকলে ইয়াত চকু দিব লাগে, কিয়নো এওঁলোকৰ চকুৰ আগত এই কৰ্মটো এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈ আছে। এওঁলোকে জনাব লাগে যে ইয়াত
নিশ্চিতৰূপে কৰিডৰ এটা প্ৰয়োজন আছে। আৰু হাতীদণ্ডি বোলা বস্তুটো আমি তাহানিৰ পৰা গম পাওঁ, আৰু ভৱিষ্যতলৈও হাতীদণ্ডিটো সিহঁতৰ নিৰ্দিষ্ট এটা ৰাস্তা থাকে। সেই নিৰ্দিষ্ট ৰাস্তাত এওঁলোকক যদি কৰিডৰ স্থাপন কৰা নহয়, সিহঁতি নিশ্চিতৰূপে বেয়া পাব, আৰু ওচৰ চুবুৰীয়া গাঁওবিলাকতো গৈ এওঁলোকে মুক্ত বিচৰণ ইফালে, এতিয়া ধৰক সেই ছাইডৰ হাতী যদি ইফালে আহিব নোৱাৰিব, বা ইয়াৰ হাতীটো ইফালে যাব নোৱাৰিব, তেতিয়া নিশ্চিতৰূপে ওচৰ চুবুৰীয়া গাঁওবিলাকত প্ৰৱেশ কৰিব, ধান খেতি অনিষ্ট কৰিব। এই ধৰণৰ কথা আছে। এই ধৰণৰ কথা মনন চিন্তন কৰি পৰৱৰ্তী সময়ত অনতি পলমে ইয়াত কৰিডৰ নিৰ্মাণ কৰিলে আমি সুখী হ'ম। আমি বহুতবাৰ ইয়াৰ আগে আমি কেইবাবাৰো দাবী জনাই আহিছোঁ, আৰু সংবাদ মাধ্যমৰ সহযোগত আমি এই বাতৰি পৰিৱেশন কৰিছোঁ যে ইয়াত যিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে, সেই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই যদি তেওঁলোক বাহিৰৰ কোম্পানী, তেওঁলোকে নাজানে যে ইয়াত হাতী আছে, জীৱ জন্তু পাৰ হৈ এই প্ৰবাহ সংৰক্ষিত যি প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য আছে, সেই অভয়াৰণ্যৰ হাতী আৰু অন্যান্য জীৱ জন্তুসমূহ ৰাস্তাৰ ইপাৰ হয়। কিন্তু সেই দায়িত্বটো আছিলে বন বিভাগৰ। বন বিভাগে তেওঁলোকক নিৰ্মাণকাৰী সংস্থাক জনোৱা নাই, যাৰ ফলত তেওঁলোকে ইয়াত যিটো কৰিডৰ দিব লাগিছিলে, যি এলিফেণ্ট কৰিডৰ হওক বা জীৱ জন্তু অহা যোৱাৰ কাৰণে যি এতিয়া প্ৰক্ৰিয়াত মুকলি কৰিব, সেইটো মুকলি নকৰাকৈ তেওঁলোকে বেৰিকেড দিছে, ষ্টীলৰ বেৰিকেড স্থাপন কৰিছে, যাৰ ফলত হাতীৰ যি দণ্ডি আছে তেওঁলোকে সহজে পাৰ হ'ব নোৱাৰে, জীৱ জন্তু অকল পাৰ হ'ব নোৱাৰে। ইয়াত দ্ৰুতবেগত যিহেতু 4 লেনযুক্ত ঘাইপথ, ইয়াত 120-150ৰ ওপৰত গাড়ীসমূহ চলে, আৰু তেওঁলোকে ইয়াত স্পীডৰ মিটাৰো তেওঁলোকে বৰ্ড দিয়া নাই। গতিকে আমি বাৰে বাৰে কৰাৰ পিছত যিহেতু তেওঁলোকৰ চকু মেল খোৱা নাই বন বিভাগে, আমি ৰাজহ বিভাগো দাবী জনাই আহিছিলোঁ, আৰু আমি ইয়াৰ যোগেদি আমি পুনৰবাৰ, সেইকাৰণে আজি পুনৰ আমি সেইটো ক'বলৈ বাধ্য হৈছোঁ যে অতি সোনকালে যদি বন বিভাগ, ৰাজহ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই যদি এই 10 দিনৰ ভিতৰত যদি তেওঁলোকে ইয়াৰ যিটো বেৰিকেড, ষ্টীলৰ বেৰিকেড যদি আঁতৰাই নুগুচায়, তেতিয়াহ'লে আমি পুনৰ সকলো জোনাইসকল, দল, সংগঠন, ৰাইজ ওলাই আহি, প্ৰকৃতিপ্ৰেমীসকল ওলাই আহি এই বেৰিকেড কিন্তু আমি নিজে গুচাবলৈ বাধ্য হ'ম। এটি স্পষ্ট কথা, 1 নম্বৰ কথা অতি সোনকালে কৰিব লাগিব। আৰু 2 নম্বৰ কথা হ'ল, ইয়াৰ যিটো বন বিষয়া আছে, তেওঁক বাৰে বাৰে এই বিষয়ে আমি লিখিত অভিযোগো দিছোঁ, আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, ডিচিক দিছোঁ, আমি DFOক দিছোঁ, তথাপি তেওঁলোকে গুৰুত্ব দিয়া নাই। গতিকে তেওঁলোকে এই বিষয়টো আজি আমি পুনৰ সংবাদ মাধ্যমৰ সহায়ত দল সংগঠন ইয়াত আহিছোঁ, চাইছোঁ, পৰ্যবেক্ষণ কৰিছোঁ, দেখিছোঁ বন্যপ্ৰাণী ইয়াত যিসকল হাতী আছে, কেইদিনমান আগতে আমাৰ সংবাদ মাধ্যম ইয়াত দেখিছে যে হাতী ইয়াত পাৰ হ'ব নোৱাৰাৰ কাৰণে ইয়াতে ৰৈ দিছে, যাৰ ফলত গাড়ী অহা যোৱা কৰাৰ মানুহৰ যি অসুবিধা হৈছে। গতিকে এই কামটো অতি সোনকালে তেওঁলোকে কৰক। সেইটোতে এতিয়াতো যাওক, এতিয়া বাৰিষাৰ সময়, হাতীসমূহ এতিয়া যিহেতু প্ৰবাহটো অলপ দ এৰিয়াত আছে, আৰু সেইকাৰণে যিটো দ অঞ্চল বা তেওঁলোকে যি ওখ স্থান তালৈ যাবলৈ বিচাৰে, আৰু আমাৰ জোনাইৰ যিটো আছে, সেই যিটো জোনাই ভাগত প্ৰবাহটো আছে, তেওঁলোকে সেইটো দ, আৰু যি ওখ আছে সেইটো যি ৰাস্তা সিফালে আছে, অৰুণাচলত আছে, তালৈ যাব বিচাৰে তেওঁলোকে। সেইটো পৰম্পৰা, এইটো নীতি নিয়ম, হাতীয়ে দণ্ডি ৰাস্তা জেগাই হয়, এইটো আগৰ পৰা এইটো আমি দেখি আহিছোঁ। যাৰ পিছত কিন্তু নতুনকৈ নিৰ্মাণকাৰী সংস্থাত বেৰিকেড দিয়াৰ কাৰণে তেওঁলোকে যাব নোৱাৰা হৈছে। হাতীৰ পোৱালি পাৰ হ'ব নোৱাৰে, ইয়াত হাতীৰ পোৱালি কেনেদৰে পাৰ হ'ব আপোনালোকে নিজে দেখিছে, ইয়াত জীৱ জন্তু কেনেকৈ পাৰ হ'ব। গতিকে আমি দাবী জনাইছোঁ, পুনৰ আমি কৈছোঁ অতি সোনকালে সেইটো কৰক। যদি অন্যথা তেওঁলোকে যদি এইটো অতি সোনকালে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি কিন্তু নিজেই জোনাইবাসী ৰাইজে নিজে আগবাঢ়ি আহি এই বেৰিকেড ভাঙিবলৈ আমি বাধ্য হ'ম। সেইটোৱে আমাৰ কথা। আমি ইমানবাৰ কৈছোঁ, আমি জোনাইৰ প্ৰকৃতিপ্ৰেমী হিচাপে বা বিভিন্ন ছাত্ৰ সংগঠন বা দল সংগঠনেও ইমান অনুৰোধ জনাৰ মৰ্মেও আমাৰ বন বিষয়াই বা এই কালুৱালা কোম্পেনীয়ে এই ক্ষেত্ৰত কোনো মনোযোগ বা ইম্পৰ্টেণ্ট আমি দিয়া দেখা নাই। গতিকে এতিয়া আমাৰ ফালৰ পৰা আকৌ এবাৰ অনুৰোধ কৰিছোঁ, চাওক, আমি প্ৰবাহখনত গছ গছনিকে বচোৱাৰ দায়িত্ব আমাৰ নহয়, তাৰ ভিতৰত